নমস্কাৰ আজি আমি আগবাঢ়িব লৈছোঁ পেডাগজি অসমীয়া পেডাগজিত কি আহে কেনেধৰণৰ কুৱেশ্যন আহে মই ৰুবি ডেকা যদি আগৰ চিৰিজকেইটা আপোনালোকে গ্ৰামাৰৰ ওপৰত চোৱা নাই তেনেহ'লে সম্পূৰ্ণ কৰি চাব প্লেলিষ্ট লিষ্টত মই দি দিছোঁ এতিয়া আহিলোঁ আজি আমি পেডাগজিৰ পৰা 15 মাৰ্কছ থাকে আমি প্ৰথম আজি যিটো ইউনিট পেডাগজি লাৰ্ণিং এণ্ড একুইজিশ্যনৰ ওপৰত শিকিম বাকীখিনি লাহে লাহে শিকিম সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব চেনেলটো এতিয়া আহিল লাৰ্ণিং আৰু একুইজিশ্যন এই দুটা অৰ্থ লেংগুৱেজ লাৰ্ণিং বুলি ক'লে আমি কি বুজোঁ আমাৰ মনত আছে আমি স্কুলত এটা নতুন ভাষা এটা শিকিছিলোঁ যেনে ইংৰাজীটো আমাৰ মাতৃভাষা নহয় আমি শিকি পেলাই পঢ়ি পেলাই তাৰ গ্ৰামাৰ শিকি গোটেইখিনি শিকিছিলোঁ সেইটো কাৰণে সেইটো হ'ল লেংগুৱেজ লাৰ্ণিং যেতিয়া আপুনি নতুনকৈ এটা শিকিব পঢ়ি কৰি আৰু একুইজিশ্যন আপুনি সৰুৰ পৰা জন্মৰ পৰা বহুতৰে মুখে মুখে শুনি আহৰণ কৰিছে আমাৰ মাতৃভাষাটো আমি লেংগুৱেজ একুইজিশ্যন গম পাইছেনে এতিয়া আমি প্ৰকাৰ লাৰ্ণিঙৰ আমি তিনিটা প্ৰকাৰ পাওঁ লাৰ্ণিঙৰ মনত ৰখাব তিনিটা প্ৰকাৰ এটা হ'ল মটৰ লাৰ্ণিং মটৰ মানে হ'ল আমি হাত এইবিলাক যিবিলাক অংগ পতংগ আমি এইবিলাক মুভ কৰোঁ ন সেইবিলাক হ'ল মটৰ লাৰ্ণিং যেতিয়া আমাৰ সৰু সৰু সূক্ষ্ম অংগবিলাক কাম কৰিব এইটো হ'ল মটৰ লাৰ্ণিং আমি যেনে লিখিবলৈ ধৰোঁ এইবিলাক ধৰি লওক গাড়ী চলাবলৈ ধৰোঁ এইবিলাক ধৰি লওক মটৰ লাৰ্ণিং তাৰপিছত হ'ল বাকগত মানে কথা কোৱাটো আমি শিকিছোঁ বেলেগৰ লগত হেৰি কৰি ইংগিত কৰি পেলাই ঐ আহ বুলি এনেকৈ আমি মাতি দিলেও গম পাওঁ হয়নে এইবিলাক হ'ল বাকগত কিছুমান শব্দ যেনে ধ্বনি চনি ইউজ কৰোঁ শব্দ ইউজ কৰোঁ ধ্বনি মানে শব্দ সুৰ এতিয়া মাতি আছোঁ ন সেইটো হ'ল বাকগত লাৰ্ণিং আৰু এটা হ'ল ধাৰণাগত আমি কনচেপচুৱেল লাৰ্ণিং যেনে উচ্চ চিন্তা কৰিম যেতিয়া ক্ৰিটিকেলি চিন্তা কৰিম যেতিয়া যুক্তিযুক্তৰে সেইটো হ'ল ধাৰণাগত লাৰ্ণিং এতিয়া ভাষা আহৰণৰ মানে লেংগুৱেজ একুইজিশ্যন যিটো তাৰ বৈশিষ্ট্য আমি ভাষা আহৰণ কেনেকৈ কৰিম পৰিৱেশৰ সৈতে আহৰণ কৰিম মানে আমি নিজে শুনি যেতিয়া জন্মৰ পৰা আমি কওঁ আমাক কোনো মাতৃভাষাটো আমাক নিশিকায় হয়নে পৰিৱেশৰ সৈতে মানে আমি থাকি সেই এনভাইৰনমেণ্টত থাকি শিকিম শুনি কৈ শিকিম আমি ইয়াত কোনো ধৰণৰ গ্ৰামাৰ প্ৰয়োগ নকৰোঁ হয় নহয় নিজে যেতিয়া আহৰণ কৰিম আমি ভাষা এটা আমি গ্ৰামাৰত শব্দ কি আছে নিশিকোঁ পৰিৱেশত কৈ আছে যোনে আমি তেনেকৈ শিকোঁ আৰু সেই শিকোঁতে আমি কেতিয়াবা ভুল কৰিব পাৰোঁ আমি নিজে যিটো শুনি শিকা হয়নে আৰু শিক্ষাৰ যিটো লাৰ্ণিঙৰ বৈশিষ্ট্য হ'ল সেইটো আমি সচেতনভাৱে আমি কোনো ধৰণৰ অচেতনভাৱে নিশিকোঁ আমি সেইটো জানি শুনি শিকোঁ তাত আমি কি শিকিম অনুশীলন লাগিব প্ৰেক্টিচ লাগিব ইংৰাজী ভাষা এটা শিকিবলৈ আমাৰ প্ৰেক্টিচ লাগিব বা ব্যাকৰণ গ্ৰামাৰ বানান এইবিলাক আমি সকলোখিনি লেংগুৱেজ লাৰ্ণিঙত পৰিব এতিয়া আমি কুৱেশ্যনটো শিকোঁ প্ৰথমটো কুৱেশ্যন হ'ল শিশুৱে নিজৰ মাতৃভাষা কেনেকৈ শিকিব মাতৃভাষা আমাৰ যিটো অ'ন লেংগুৱেজ শিক্ষকৰ সহায় লৈ পেলাই শিকিম নে পৰিৱেশৰ পৰা স্বাভাৱিকভাৱে নে পাঠ্যপুথিৰ দ্বাৰা নে ব্যাকৰণ শিকিম এইটো তেনেই ইজি পৰিৱেশৰ পৰা স্বাভাৱিকভাৱে আমি মাতৃভাষা কোনো ধৰণৰ শিকি পেলাই নকওঁ নেক্সট হ'ল লেংগুৱেজ লাৰ্ণিং আৰু লেংগুৱেজ একুইজিশ্যনৰ মূল পাৰ্থক্যটো কি ভাষা শিকা আৰু আহৰণ কৰা মূল পাৰ্থক্যটো কি শিক্ষা স্বাভাৱিক বুলি দিছে যিটো আমি লাৰ্ণিং সেইটো স্বাভাৱিক হয় জানো নেচাৰেল হয় জানো নহয় লেংগুৱেজ লাৰ্ণিংটো কি আমাৰ এটা কৃত্ৰিম অৱস্থা হয় আমি নিজে শিকোঁ স্বাভাৱিক নেচাৰেলি নিশিকোঁ সেইটো কাৰণে যদি আমি চাওঁ নেক্সটটো কুৱেশ্যনটো আহৰণ স্বাভাৱিক য়েছ আমি যিটো একুইজিশ্যন সেইটো স্বাভাৱিক নেচাৰেলি আমি শিশুৱে কোৱাৰ আগতে কোনটো শিকিবলগীয়া দক্ষতা বিকশিত হয় আমি মানে ইয়াত কৈছোঁ কোনটো আমাৰ কোৱাৰ ষ্টাইলটো আমাৰ কোৱাৰ আগতে আমি কি কৰিব পাৰিম লিখন কোৱাৰ আগতে আমি লিখিব পাৰিম জানো পঠন পঢ়িব পাৰিম জানো কোৱাৰ আগতে নোৱাৰিম শুনা য়েছ আমি কোৱাৰ আগতে শুনো বস্তুবিলাক সৰুতে আমি কি কৰোঁ শিশুবিলাকে শুনি পেলাইহে ক'বলৈ আৰম্ভ কৰে আৰু ট্ৰেঞ্চলেশ্যনটো মুখস্থ কৰিহে ভাষা ক'ব পাৰোঁ নেক্সট হৈছে শুনা আৰু কোৱাৰ পৰিৱেশ দিব লাগে লেংগুৱেজ শুনিবলৈ বা ক'বলৈ পৰিৱেশ এনভাইৰনমেণ্ট এটা বনাই দিব লাগে লিখন অনুশীলন কৰিবলৈ প্ৰেক্টিচ কৰিব দিলেহে ক'ব পাৰিব নে ভুলবোৰ মিষ্টেক যিবিলাক কয় লেংগুৱেজটো লাৰ্ণিং সেইটো এৰি পেলাই চলিব লাগে মানে ভুল কৰিবই নালাগে মোৰ মতে আপোনালোকেও গমেই পাইছে অপশ্যন 2 ক'বলৈ আৰু শুনিবলৈ পৰিৱেশটো দিব লাগিব যেতিয়া শিশুৱে নিজে শুনিব আৰু ক'ব তেনেহ'লেহে শিকিব হয়নে নেক্সট কুৱেশ্যনটো এৰৰ্ছ আৰ এ পাৰ্ট অফ লাৰ্ণিং ভুল কৰাটো কি এটা পাৰ্ট হয় লাৰ্ণিঙৰ শিকাৰ এইটো কোন ধৰণৰ ভাষাৰ লগত জড়িত আছে ভুল কৰিবই আমি কি কৰিছিলোঁ আহৰণ কৰা হয়নে শিক্ষাৰ যিটো একুইজিশ্যন আছে আহৰণৰ এইটো আহৰণ বেছ লাৰ্ণিং মানে একুইজিশ্যন বেছ লাৰ্ণিং তাৰপিছত আহিল শিশুৱে যদি ব্যাকৰণৰ নিয়ম নুবুজি তেওঁ সঠিকভাৱে বাক্য গঠন কৰে ব্যাকৰণৰ ৰুলছ ৰেগুলেশ্যন একো নালাগে কি আছিলে লাৰ্ণিং আছিলে নে একুইজিশ্যন বাকী দুটা বাদ দিয়ক টেষ্টিং আৰু কাৰেকশ্যন সেইটা কেঞ্চেলেই কৰিব লাৰ্ণিং আছে ব্যাকৰণে নালাগে লাৰ্ণিঙতহে ব্যাকৰণ লাগে একুইজিশ্যনত ব্যাকৰণ নালাগে মানে ভাষা আহৰণত ব্যাকৰণ দৰকাৰ নাই নেক্সটটো দ্বিতীয় ভাষা শিকিবৰ সময়ত মানে ছেকেণ্ড লেংগুৱেজ আমি নিজৰ মাতৃভাষাটো নহয় দ্বিতীয় ভাষা শিকিছোঁ মানে মাতৃভাষাৰ প্ৰভাৱক কি বুলি কোৱা হয় আমি ছেকেণ্ড লেংগুৱেজ এটা যিমান ভালকৈ আমি ক'ব পাৰিম সেইদৰে ঠিকদৰে যদি স্পীডলি বহুত শিকিব পাৰোঁ তেনেহ'লে আমাৰ মাতৃভাষাত কিবা এটা নহয় কিবা এটা প্ৰভাৱ পেলায় হয় আমি অসমীয়াত কথাবিলাক ভাবোঁ ইংৰাজীত এনচাৰ দিয়াৰ আগতেও মানে সেইটো কি বুলি কয় লেংগুৱেজ ইনফ্লুৱেঞ্চ বুলি কয় তাৰপিছত আহিল ভাষা আহৰণৰ প্ৰধান উপাদান কোনটো ভাষা আহৰণৰ প্ৰধান ভাষা আমি কেনেকৈ আহৰণ কৰিম একুইজিশ্যন কেনেকৈ কৰিম পৰিৱেশ আৰু ব্যৱহাৰৰ দ্বাৰা এতিয়া আহিলোঁ আহৰণ আৰু শিকনৰ লগত জড়িত কেইটামান থিয়ৰী মানে লেংগুৱেজ লাৰ্ণিং আৰু একুইজিশ্যনৰ কেইটামান থিয়ৰী পিয়াজেটৰ মানে শিক্ষা তিনিটা প্ৰকাৰে আৰম্ভ কৰিব এটা হ'ল এডেপ্টেশ্যন এছিমিলেশ্যন আৰু একমডেশ্যন অভিনিৱেশ একীভৱন আৰু আশ্ৰয় ইয়াৰ দ্বাৰাহে শিক্ষা আৰম্ভ কৰিব পাৰি নেক্সটটো চমস্কিয়ে কি কৈছিল চমস্কিয়ে কৈছিল যে প্ৰত্যেক মানুহৰ মস্তিষ্কত এটা লেংগুৱেজ লাৰ্ণিং ডিভাইচ থাকে যদি প্ৰশ্নত আহে লেংগুৱেজ লাৰ্ণিং ডিভাইচ কোন থাকে চমস্কিয়ে কৈছিল যে লেংগুৱেজ লাৰ্ণিং ডিভাইচ থাকে আৰু এইবোৰে কি হয় ভাষা শিকিবলৈ আৰু বুজিবলৈ সহায় কৰে
আৰু তেওঁ কৈছিল যে সকলো শিশু ভাষাৰ নিয়মসমূহ জন্মগতভাৱে শিকি আহে। চমস্কি কৈছিল যে জন্মগতভাৱে লেংগুৱেজ লাৰ্ণিং ডিভাইচ এটা সকলোৰে থাকে। এতিয়া আহিলোঁ ভাইগটস্কি কৈছিল যে ভাষা আহৰণটো এটা সামাজিক প্ৰক্ৰিয়া, সামাজিক সংস্পৰ্শ বা সামাজিক পৰস্পৰ ক্ৰিয়াৰ জৰিয়তেহে এটা মানুহে ভাষা শিকিব পাৰে, বা মানুহৰ উপৰিস্থিত চিন্তা শক্তি সমাজৰ ক্ৰিয়াকলাপৰ কাৰণেহে আহে, মানে সমাজতহে ভাষাৰ যিটো গ্ৰ'থ সেইটো হয় বুলি ভাইগটস্কিয়ে কৈছিল। এতিয়া আহিলোঁ পাভলভৰ কথা। পাভলভে ক্লাছিকেল কণ্ডিশ্যনিঙৰ কথা কৈছিল, য'ত ষ্টিমুলাছ আৰু এটা উদ্দীপক দিয়ে, তেনেহ'লে সেই কণ্ডিশ্যনিঙৰ জৰিয়তে মানুহে শিকে বুলি কৈছিলে। আপোনালোকে বিভিন্ন ধৰণৰ থিয়ৰীকেইটা বহুত বহলভাৱে পঢ়িব পাব। জাষ্ট ইয়াত ভাষা শিকাত এইকেইটা কেনেকৈ থিয়ৰীকেইটা হেল্প কৰে সেইখিনি কথা তেওঁলোকে কি কৰিছিল। পাভলভে আৰু কৈছিল যে ক্লাছিকেল কণ্ডিশ্যনিং অভ্যাস গঠনৰ ওপৰত আধাৰিত, মানে মানুহে যেতিয়া শিকি থাকিব, অভ্যাস কৰি থাকিব, তেনেহ'লে নিজে সেই বস্তুটো শিকি যাব পাৰে। যদি আহে অভ্যাস গঠনৰ ওপৰত কোনে কৈছিল, তেনেহ'লে পাভলভৰ কথা আপোনালোকে লিখিব পাৰিব। এতিয়া প্ৰশ্নটো আহিল, এজন শিক্ষক ক্লাছত এটা নতুন ধাৰণা ব্যাখ্যা কৰি আছে। শ্ৰেয়াই কঠিন শব্দ আৰু ধাৰণাসমূহৰ অৰ্থ জানে, তেওঁ কোনো অসুবিধা নোহোৱাকৈ ধাৰণাটোৰ অৰ্থ বুজি পায়। তেওঁ কোনটোত ভাল? শ্ৰেয়াই মুখস্থটো কৰা নাই, বা বাকদক্ষতা কৰা নাই, বা চলনাগত মটৰ স্কিল কি আছিল? হাত ভৰি এইবিলাক প্ৰেক্টিছ কৰি শিকা। তেওঁৰ জ্ঞান ভাল, জ্ঞানগত ক্ষমতাটো আছে, মানে সেই বিষয়টোৰ ওপৰত নলেজ আছে, সেইটো কাৰণে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ শ্ৰেয়াই বুজি পাইছে। নেক্সটটো হ'ল ভাইগটস্কিৰ মতে এজন শিশু প্ৰাপ্তবয়স্ক শিক্ষা সংঘটিত কেনেকৈ হয়? জন্মগত বৈজ্ঞানিক মনোভাৱৰ ফলত আৰু বা সামাজিক যোগাযোগৰ বা উদ্দীপনাৰ প্ৰৱেশৰ ফলত। মই কৈ আহিছোঁ ভাইগটস্কিৰ কথাটো আপোনালোকে যেতিয়া পঢ়িছে তাতে পাইছে ভাইগটস্কি কি কৈছিল? সমাজে ভাষা গঠনত সহায় কৰে, সামাজিক পৰস্পৰৰ ওপৰত, হয়নে? তেনেহ'লে লিখিব গ নম্বৰ অপশ্যনটো। তাৰপিছত আহিল পিয়াজেটৰ মতে শিক্ষা সংঘটিত কেনেকৈ হয়? পিয়াজেটে কি বুলি কৈছিলে? বৈজ্ঞানিক অনুসন্ধান, আত্মীকৰণ আৰু অভিযোজন, উদ্দীপনা চিনাক্তকৰণৰ ফলত আৰু জন্মগত বাক ক্ষমতাৰ ওপৰত। আমি যদি পিয়াজেটৰ কথা পাইছিলোঁ তেনেহ'লে আপোনালোকে দেখিব পিয়াজেটে কি কৈছিলে? তিনিটা কৈছিল, এডেপ্টেশ্যন, এছিমিলেশ্যন আৰু একমডেশ্যনৰ ফলত, হয়নে? তেনেহ'লে পিয়াজেটৰ কি হ'ব এতিয়া? তেনেহ'লে আত্মীকৰণ আৰু অভিযোজন, সেই তিনিটা কনচেপ্টতে আপোনালোকে দেখিছিল, এডেপ্টেশ্যন আৰু একমডেশ্যন, হয়নে? এইকেইটা কনচেপ্ট। এতিয়া আহিলোঁ শিশুৱে আত্মসন্মান মানে ছেল্ফ এষ্টিম নোহোৱা, মানে অভাৱত কেতিয়া ভোগে? যেতিয়া তেওঁলোকক নিজৰ ইচ্ছামতে খাবলৈ অনুমতি নিদিয়া হয়। কোন ধৰণৰ এইটো কথাৰ লগত নিমিলিলে তেওঁ নিজৰ অনুভূতি বা ভাষা বা শব্দৰ প্ৰকাশ কৰিব নোৱাৰে, হয়নে? বা তেওঁলোকে বন্ধুসকলৰ সৈতে খেলিবলৈ নিদিয়া হয়। কেতিয়া আত্মসন্মান ছেল্ফ এষ্টিমত হ'ব? যেতিয়া তেওঁক নিজৰ প্ৰকাশ কৰিব পৰা নাই মনৰ ভাৱখিনি, তেতিয়াহ'লে তেওঁ ছেল্ফ এষ্টিমত ভোগে বুলি কৈছিলে। নেক্সটটো হ'ল ত্ৰিভাষা সূত্ৰ অনুসৰি দ্বিতীয় ভাষা, থাৰ্ড লেংগুৱেজ কি? আমাৰ ফাৰ্ষ্ট লেংগুৱেজ কি হ'লে মাতৃভাষা, ছেকেণ্ড লেংগুৱেজ আমি আমাৰ যদি NEP 2020 চাওঁ, ছেকেণ্ড লেংগুৱেজ আমি কি দেখিম? হিন্দী। আৰু তাৰ উপৰি যদি আমি এটা বেলেগ এটা ভাষা শিকোঁ তেনেহ'লে কোনটো হ'ব? সেইটো হ'ল গোটেই দেশতে একেই হ'ব লাগিব থাৰ্ড লেংগুৱেজ, কোনো কথা নাই। থাৰ্ড লেংগুৱেজটো আপুনি গোটেই দেশতে একেই নহ'বও পাৰে। কিছুমান ঠাইত আপোনাৰ লেংগুৱেজটো যদি মাতৃভাষা হিন্দী হয় তেনেহ'লে থাৰ্ড লেংগুৱেজটো বেলেগ এটা হ'ব, হয়নে? কাৰণ যিহেতু হিন্দী আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে আছে। তো আমি সেইটো কাৰণে চাওঁ, কেৱল সংস্কৃতৰ কথাও কোৱা নাই, হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ বাবে বেলেগ ত্ৰিভাষাটো। হিন্দী কোৱাখিনিৰ কাৰণে থাৰ্ড লেংগুৱেজটো বেলেগ হ'ব, বেলেগ এটা ভাষা, আৰু হিন্দী যোনসকলে নকয় তেওঁলোকৰ কাৰণে থাৰ্ড লেংগুৱেজটো হিন্দী হ'ব পাৰে, হয়নে? সেনেকুৱা ধৰণৰ। তাৰপিছত আহিলে এগৰাকী শিক্ষকে শ্ৰেণীকোঠালৈ ছোৱালীক বচোৱা, মানে বেটী বচাও বেটী পঢ়াও বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে, আৰু ছাত্ৰ ছাত্ৰীবোৰক সেইখন মনোযোগেৰে লক্ষ্য কৰিব দিছে আৰু সৰু দফা এটা লিখিব দিছে। এইটো কি বুলি হ'ব? বিশ্বাসযোগ্য, অথেণ্টিক, ইণ্টিগ্ৰেটেড সামগ্ৰী, বৈধ সামগ্ৰী নে পেলনীয়া সামগ্ৰী? এইটো পেলনীয়া নহয়, বৈধ লিগেল কোনো একো সেনেকুৱা নহয়, বৈধ ইণ্টিগ্ৰেটেড কৰি দিয়া নাই সংসদক, কিন্তু সেইটো বিশ্বাসযোগ্য, কাৰণ বেটী বচাও বেটী পঢ়াও ওপৰত এটা আনি বেৰত লগাইছে, এটা অথেণ্টিক ইনফৰ্মেশ্যন, হয় নহয়? সেইখন কাৰণ আছে। নেক্সট হ'ল ফ্লুৱেঞ্চি, আমি যে কথা যে স্পীড ক'ব পাৰি আছোঁ, সেইটো কি? তাৰ অৰ্থ কি? নিৰ্ভুলভাৱে লিখা। আমি স্পীড লিখিব পৰাটোকে আমাক ফ্লুৱেঞ্চি বুলি কয় নেকি? ফাৰ্ষ্ট কথা। ছেকেণ্ড হ'ল ব্যাকৰণৰ নিয়মবোৰ ব্যাখ্যা কৰাটো। ব্যাকৰণ লিখিব পৰাটোৱে আমি স্পীড এতিয়া কথা কৈ থকাটোৱে বা ফ্লুৱেঞ্চি শব্দকে কথা কৈ থকাটোৱে এইটো বুজায় নেকি যে আমি ব্যাকৰণ শুদ্ধকৈ ক'ব পাৰিছোঁ? নহয়। বা থাৰ্ডটো আমি চাওঁ, বাক্যবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা বা যথোচিতভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিব পৰা পঢ়া আৰু লিখা, গোটেইকেইটা, হয়নে? আমি নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰিছোঁ, ফ্লুৱেঞ্চি আছে। যদি আমি লিখিব পাৰিছোঁ, ফ্লুৱেঞ্চি আছে বহুত, গোটেইকেইটা একেলগে যেতিয়া থাকিব তেতিয়াহে আমি ক'ম ফ্লুৱেঞ্চি আছে বুলি। আজিলৈ আমি ইমানখিনিতে সামৰিলোঁ। আপোনালোকক আৰু মই পেডাগজিৰ কনচেপ্ট আনি থাকিম নতুন, যিহেতু আজি প্ৰথম পইণ্টটোহে, ফাৰ্ষ্ট পইণ্টটোহে আপোনালোকৰ ডিছকাছ হৈছে। আমি ইয়াৰ পিছত আমি ছেকেণ্ড পইণ্টটোলৈ যাম। ছেকেণ্ড পইণ্টটো আছিল আপোনালোকৰ প্ৰিন্সিপল অফ লেংগুৱেজ টিচিং। আমি এইখিনিলৈ অনুভৱ কৰিম আৰু ইয়াৰ কুৱেশ্যনখিনি আলোচনা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি বহুত দীঘল হৈ গ'ল, এইখিনিতে সামৰিছোঁ। ধন্যবাদ।